জীৱনৰ বাটত শক্তিশালী হ'বলৈ শিকে সকলো পুত্ৰ কন্যা প্ৰতিষ্ঠাৰ অন্তৰালত মাতৃৰ ভূমিকা আটাইতকৈ বেছি ভাৰত মাতা কি বেটিৰ পৰা চাৰ্জ আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি অবৈধ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিছিল বিজেপি চৰকাৰে সংগ্ৰামী ৰাইজ আৰু অত্যন্ত সৎ আৰু নিষ্ঠাৱান তেখেতসকলে কঠোৰ পৰিশ্ৰমী গতিকে এইখন সমাজে আৰম্ভণিৰ পৰাই এই অভাজনক সহায় কৰি আহিছে আৰু সুৰেন ফুকনকো বৰ মৰম কৰে ইয়াৰ স্থানীয় বিধায়ক গতিকে মোৰ দৃঢ় বিশ্বাস এই অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক নিশ্চিতভাৱে এই নিৰ্বাচনত আন্তৰিকতা সহযোগিতা আগবঢ়াব লক্ষ্য হ'ব যে কৈলাশপুৰত যিমান ৰাস্তা পদূলি দলং শিক্ষানুষ্ঠান ইয়াত কলেজো দৰকাৰ আছে আৰু ইয়াত কৃষ্টি সংস্কৃতি চৰ্চা কৰিবৰ কাৰণে ভাল কালচাৰেল চেণ্টাৰ আৰু ইয়াত অন্যান্য যিবিলাক মৌলিক সমস্যা আছে ৰাইজৰ এই সকলোবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত আগন্তুক দিনত আমি দৃঢ়তাৰে পদক্ষেপ ল'ম কাৰণ এই অঞ্চলৰ ৰাইজক বিশেষ গুৰুত্ব দিবই লাগিব এইখন সমাজক আগুৱাই নিবই লাগিব আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে সীমামূৰীয়া অঞ্চলত থকা গাঁওবিলাকক বেছি গুৰুত্ব দিব লাগে গতিকে আগন্তুক দিনত কৈলাশপুৰক তেনেধৰণে সুন্দৰভাৱে সজাই তোলা হ'ব ইয়াত প্ৰতিটো ৰাস্তা নিৰ্মাণ কৰা হ'ব শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হ'ব ইয়াত স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰা হ'ব আৰু ইয়াত দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব যাতে ইয়াৰ ডেকা ডেকাৰীসকলে বিভিন্ন ট্ৰেডত দক্ষতা বিকাশ ঘটাই তেখেতক কৰ্মসংস্থাপন পাব পাৰে এবাৰ হাত চাপৰি মই আমাৰ আইতাৰ কাৰণে পদুমী নামেই পদুমী আমি জুই শুনক পুত্ৰ কন্যাই জীৱনৰ বাটত শক্তিশালী হ'বলৈ শিকে সকলো পুত্ৰ কন্যা প্ৰতিষ্ঠাৰ অন্তৰালত মাতৃৰ ভূমিকা আটাইতকৈ বেছি ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Data Machine